নিশ্চয়কৈ চাওক দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে ইতিমধ্যে দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু কালিৰ দিনটোৰ পৰা আচলতে এটা কথা আশংকা কৰি থকা হৈছিলে যে সৰুপথাৰ ঠায়ে ঠায়ে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ এই 4খনকৈ গেট মুকলি কৰি দিয়াৰ পিছতে বানপানী হ'ব আৰু ইতিমধ্যে সেই দৃশ্য এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আমি উপস্থিত আছোঁ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বছাপথাৰ অঞ্চলত। বছাপথাৰ অঞ্চলটো যিহেতু এক প্ৰকাৰে আচলতে নৈপৰীয়া অঞ্চল আৰু এই নৈপৰীয়া অঞ্চলটোত ইতিমধ্যে দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে প্ৰায় 7 ঘৰ লোক ইতিমধ্যে পানীৰ মাজত আচলতে আবদ্ধ হ'ব লগা হৈছে। 7 ঘৰ লোকৰ চোতালত আৰু কিছু লোকৰ আচলতে ঘৰৰ ভিতৰত ইতিমধ্যে পানীয়ে প্ৰৱেশ কৰিছে। আমি স্থানীয় লোক আছে তেওঁৰ পৰাই জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে? কিমান ঘৰ মানুহৰ মাজত সোমাইছে? আমাৰ এইখিনিত এতিয়া বৰ্তমান আমি 7 ঘৰ পানীৰ মাজতে আছোঁ বুলিয়ে ক'ব লাগিব। আজি সবাই হ'ল এবাৰ সেতি ওলোৱা সোমোৱা হৈ আছে তাৰমানে, আৰু যথেষ্টখিনি বাৰু অসুবিধা হৈছে গৰু ছাগলীৰ পৰা ধৰি, আৰু আমাৰো অসুবিধা হৈছে। আপোনালোকৰতো খেতি মাটিৰ ওপৰতে আচলতে গোটেই পৰিয়ালটো চলে। আপোনালোকৰ হয়, খেতি ভূমি ইতিমধ্যে চাগে বানপানী কবলত পৰিছে? প্ৰায়বোৰ খেতি বাৰু মৰিলে। এতিয়া আমাৰ এটা সমস্যা সেইটোৱে। আমাৰ আজিৰ দিনটোৰ পৰাতো স্কুলবিলাক খুলিছে, আপোনালোকৰ ছাত্ৰ ছাত্ৰী কেনেকৈ যাব পাৰিছে স্কুল? আজি পঠিওৱাই নাই, সোমবাৰৰ পৰা পঠিয়াম বুলি ভাবিছোঁ। এতিয়া কি হয়, পানীয়ে কি কৰে আৰু এতিয়া। প্ৰশাসনৰ লোক আহি আছেনে? আহিছে, অহাটো আহিছে, খবৰ লোৱাটো লৈ আছে। নাই অহা বুলি বাৰু নকওঁ, সকলোৱে আহিছে, খবৰ লৈছে। খালি সাহাৰ্য বা কিবা বুলিবলৈ একো নাই। আৰু শিবিৰত থাকিবলৈ কৈছে। আমি এতিয়া কেনেকৈ যাওঁ? গোটেই গৰু ছাগলীৰ পৰা ধৰি সকলো ইয়াতে আছে, আমি কেনেকৈ যাম তালৈ? ইতিমধ্যে প্ৰশাসনে আগৰ পৰা যিহেতু সতৰ্কতামূলকভাৱে সতৰ্ক হৈ থাকিব কৈছে। ইতিমধ্যে বিধায়কগৰাকীও কৈছে সতৰ্ক হৈ থাকিবলৈ কৈছে। আৰু তেওঁলোকে এইটোও জনাইছে যে যদি আমি শিবিৰত নাথাকোঁ তেতিয়া এটোপাল পানীও যোগান নধৰোঁ বুলি কৈছে। সেইটো কাৰণে আমাক নালাগে, আমাক এতিয়াহে লাগে। পিছৰ চোৱাটো আমাক আকৌ যোগান নধৰি নাই, সেইটো কাৰণে নাযাওঁ, আমি ইয়াতে থাকিম। কোন জেগাত পাতিছে শিবিৰটো? বছাপথাৰ আমগুৰি স্কুলত সেয়াতে পাতিছে। আৰু নিশালৈতো আৰু পানী বহাৰ সম্ভাৱনা আছে? নিশালৈ আমাৰ ভিতৰত সোমাব, কাৰণ কেলৈ আমাৰ ঘৰটো বা আঁতৰলৈ আছে অকণমান। সেইডোখৰত বা আমাৰ প্ৰথমেই পায় পানী, এইডোখৰ পৰা এতিয়া অলপ হৈছে যদিও এইডোখৰ ৰাতিটোৰ ভিতৰত এডোখৰ বুৰিবলৈ আছে। যদি পানীটো বন্ধ নকৰে, চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ। এতিয়া আমি গোটৰ পইচা লৈ পিনে আমি খেতি বাতি কৰোঁ। এতিয়া যদি সেইবিলাক যদি আমি গোটৰ পইচা ক'ৰ পৰা দিম? সেইটো যাতে চৰকাৰে কিবা এটা হেৰি কৰিব লাগে। আৰু সৰু সৰু ল'ৰা ছোৱালীও আছে, এতিয়া আমি ক'লৈ যাম, কি কৰিম? এতিয়া নিশা যদি পানী বাঢ়ি যায় আপোনালোকেতো শিবিৰলৈকে যাব লাগিব চাগে? যাব লাগিব, তেতিয়া আৰু যাবলগীয়াই হ'ব। আৰু এইফালে পানীও অকণমানে বেছি বাঢ়িয়ে আহি আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে বাইদেউগৰাকীয়ে জনাইছে যে পানী যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু নিশালৈ প্ৰায় আচলতে পানী বাঢ়ি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে আচলতে এটা খুব উজাৰিছে যে এই মুহূৰ্তলৈকে প্ৰশাসনৰ ফালৰ পৰা যদিও সতৰ্কতামূলকভাৱে তেওঁলোকক কৈ থকা হৈছে সতৰ্ক হৈ থাকিবৰ বাবে, কিন্তু এই পৰ্যন্ত এই 7 ঘৰ লোকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ আচলতে বান সাহাৰ্য পোৱা নাই, যাৰ বাবে প্ৰতিটো পৰিয়াল আচলতে কৃষিজীৱী পৰিয়াল এই মুহূৰ্তত এক প্ৰকাৰে বিপদৰ সন্মুখীন হোৱাৰ আচলতে পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।